মিয়া কবিতাওতো ওলাই গ'ল, মিয়া মিউজিয়ামো ওলালে। এইটোতো এটা ষড়যন্ত্ৰ নহয়, এইটোতো এনেই মাটিৰ পৰা ফুটি উঠোৱা বস্তু নহয়। প্ৰথমতে আৰম্ভ হ'ল মিয়া কবিতা, তাৰপিছত আৰম্ভ হ'ল মিয়া মিউজিয়াম, তাৰপিছত আৰবিক ভাষাত বেনাৰ পোষ্টাৰ। এইটোতো এটা দীঘলীয়া ষড়যন্ত্ৰ। আৰু এই কথা মই কওঁ, কোনোবাই কয় বেলেগ কথা, কিন্তু অসমত 10-15 বছৰ এই ষড়যন্ত্ৰ চলি থাকিব। এইবাৰ যিবিলাক স্থানত আগত দুৰ্গা পূজা হৈছিল, শিৱ পূজা হৈছিল, আজিকালিতো তাত একো নহয়। নামনি অসম আৰু মধ্য অসমৰ এটা বিস্তীৰ্ণ অঞ্চল আমিতো হেৰুৱাই পেলাইছোঁ। গতিকে এইবিলাক জীয়া বাস্তৱ কথা। ইয়াত আৰু কোনোবাই পত্ৰ লিখি, বিবৃতি দি, টিভি টক শ্ব'ত গৈ এইটোতো পৰিৱৰ্তন কৰিব নোৱাৰে। এইটো এটা জীৱনৰ সঁচা আৰু বাস্তৱ কাহিনী। গতিকে যোনেই মধ্য অসমত গৈছে, আজি বটদ্ৰৱা সত্ৰখন দখল কৰাটো, এইটোতো কোনো কংগ্ৰেছ বিজেপিৰ কথা নহয়। আজি কাজিৰঙাত মাটি দখল কৰাটো, এইটোতো কোনো কংগ্ৰেছ বিজেপিৰ কথা নহয়। এটা সভ্যতাৰ আক্ৰমণ চলিছে আমাৰ ওপৰত। গতিকে অসমীয়া মানুহে ভিতৰৰ ষড়যন্ত্ৰটো বুজি পাব লাগিব। এইটো অকল টক শ্ব' বিবৃতি এইটোৰ যুদ্ধ নহয়, এইটো বহুত ডাঙৰ আৰু গভীৰ যুদ্ধ।